এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ৰাজ্যৰ এগৰাকী প্ৰাক্তন বিধায়কৰ মন্তব্যৰ পাছতে এটা ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এগৰাকী প্ৰাক্তন বিধায়ক, ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। যিটো সময়ত উজনি অসমত ম্যাখেদা অভিযান চলি আছে, সেইখিনি সময়তেই এইগৰাকী বিধায়কে এটা মন্তব্য কৰিছে, যি মন্তব্যৰ পাছতে পুনৰবাৰ কৈছোঁ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। কাৰণ বিধায়কগৰাকীয়ে কৈছে যে ঈদত 2টা দিন বন্ধ হ'লে অসম অচল হৈ যায়। এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিলে স্তব্ধ হৈ পৰিব উজনি অসম। এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে। উজনি অসমৰ আটাইকেইটা সংগঠনক হুংকাৰ প্ৰদান কৰি এই মন্তব্য কৰিছে যে ঈদত 2টা দিন বন্ধ হ'লে অসম অচল হৈ যায়। যদিহে উজনি অসমত এসপ্তাহৰ বাবে ম্যাই কাম কৰা বন্ধ কৰি দিয়ে, তেন্তে উজনি অসম স্তব্ধ হৈ পৰিব বুলি এইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে মন্তব্য কৰিছে। আৰু লগতে কৈছে যে গুৱাহাটী কেৱল উজনি অসমে নহয়, যদি গুৱাহাটীতো মিয়াসকলে কাম কৰা বন্ধ কৰি দিয়ে, তেন্তে গুৱাহাটীও অচল হৈ পৰিব। ৰছুল হকৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। উজনি অসমত শৃংখল চলিহা হুংকাৰ প্ৰদান কৰি কৈছে, যদি শৃংখল চলিহাই এনে সাম্প্ৰদায়িক সংঘ সৃষ্টি কৰিব বিচাৰিছে, তেন্তে শৃংখল চলিহাকো ৰেহাই দিয়া নহ'ব। লৈছোঁ সবিশেষ এটা ডাঙৰ খবৰ এই মুহূৰ্তত। এগৰাকী প্ৰাক্তন বিধায়কৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ঈদৰ 2টা দিন বন্ধ হ'লেই অসম অচল হৈ যায়, এই মন্তব্য কৰিছে এগৰাকী বিধায়কে। এগৰাকী প্ৰাক্তন বিধায়কে এই মন্তব্য কৰিছে, মিয়াই এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিলে স্তব্ধ হৈ পৰিব উজনি অসম। আৰু উজনি অসমত বাংলাদেশী নাগৰিক বিচাৰি, অবৈধ বাংলাদেশী নাগৰিক বিচাৰি অভিযান অব্যাহত আছে। তাৰ মাজতে এই মন্তব্য কৰিছে, মিয়াৰ সমৰ্থনত এই মন্তব্য কৰিছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে। শৃংখল চলিহাক উভতি ধৰি এই AIDF দলৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ এই মন্তব্য দেখিবলৈ পোৱা গৈছে। আৰু কৈছে যে মিয়াই এসপ্তাহ কাম বন্ধ কৰি দিলে গুৱাহাটী অচল হৈ পৰিব। যদি মিয়াই এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিয়ে, গুৱাহাটী অচল হৈ পৰিব। উজনি অসমত যদি মিয়াই কাম বন্ধ কৰি দিয়ে, উজনি অসম স্তব্ধ হৈ পৰিব। ঠেলা চালক, অটো চালক, টমটম চালক, ৰাজমিস্ত্ৰী সকলো এতিয়া মিয়া। এইসকলে কাম বন্ধ কৰি দিলে গুৱাহাটী, উজনি অসম স্তব্ধ হৈ পৰিব বুলি মন্তব্য কৰিছে এইগৰাকী বিধায়ক ৰছুল হক বাহাদুৰে। ঈদৰ 2টা দিন বন্ধ হ'লেই অসম অচল হৈ যায় বুলিও মন্তব্য কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে। ধুবুৰীৰ প্ৰাক্তন বিধায়কগৰাকীক পুনৰবাৰ কৈছোঁ যে এইগৰাকী বিধায়কৰ এই মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ সৰ্বত্ৰ চৰ্চা চলিছে। যিটো সময়ত মিয়াৰ বিৰুদ্ধে অভিযান চলি আছে, যিটো সময়ত অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযান চলাইছে উজনি অসমত দল সংগঠনে, সেইটো সময়তেই বিধায়কগৰাকীয়ে এই মন্তব্য কৰিছে। আৰু প্ৰাক্তন বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এক প্ৰকাৰে উজনি অসমৰ সকলো দল সংগঠনকে প্ৰত্যাহ্বান জনাই এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। কি কৈছে পুনৰবাৰ কৈছোঁ যে ঠেলা চালক, অটো চালক, টমটম চালক, ৰাজমিস্ত্ৰী সকলো মিয়া। যদি এইসকল মিয়াই কাম কৰি দিয়া বন্ধ কৰি দিয়ে, তেন্তে উজনি অসম স্তব্ধ হৈ পৰিব, গুৱাহাটী স্তব্ধ হৈ পৰিব। আৰু এসপ্তাহ যদি কাম নকৰে, উজনি অসম স্তব্ধ হৈ পৰিব। আমি পোনে বিধায়কগৰাকীয়ে কি কৈছিলে এই মুহূৰ্তত আমি আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এসপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক, অসম অচল হৈ যাব। ঈদৰ মাত্ৰ 2টা ঈদত 2বাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এসপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছোঁ, এসপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই পগলা কুকুৰটো, এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰিছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? উজনিত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই, বাংলাদেশী। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? হা,
তুমি কোৱা বাংলাদেশে আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশে খেদিম, আমিও নামনিৰ পৰা বাংলাদেশে খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা, মুছলমানৰ নাম লৈ আছা। এইটো কিন্তু ঠিক হোৱা নাই। তুমি নিজে পলাব লাগিব। কিন্তু যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুটা ঈদত 2 বাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই পগলা কুকুৰটো, এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰিছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটো কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? উজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণা